নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ভাৰতবৰ্ষত এতিয়া বন্ধ হ'ব হোৱাটছআপ। আপুনি মই সকলোৱে হোৱাটছআপ ব্যৱহাৰ কৰি আছোঁ আৰু হোৱাটছআপটোৰ জৰিয়তে আমি ইজনে সিজনৰ লগত কথা বতৰা পাতোঁ। আপোনালোকে বাৰু হোৱাটছআপ ব্যৱহাৰ কৰে নে? কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আমি যেটো হোৱাটছআপ বৰ্তমান সময়ত ব্যৱহাৰ কৰি আছোঁ, সেই হোৱাটছআপটো এতিয়া আমাৰ ভাৰতবৰ্ষত বন্ধ হৈ যাব। আমাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ে হোৱাটছআপক নিৰ্দেশনা জাৰি কৰি দিছে যে হোৱাটছআপটো আমাৰ ভাৰতবৰ্ষৰ পৰা বেন কৰি দিয়া হ'ব। বন্ধু বান্ধৱীসকল, হোৱাটছআপটো বেন কৰিলে বা হোৱাটছআপ কিয় বেন কৰিব সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। ইতিমধ্যে ৰাছিয়াটো কিন্তু হোৱাটছআপ বেন কৰিছে। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম এই তিনিটা এপ্লিকেশ্যন বেন কৰিছে ৰাছিয়াত, অৰ্থাৎ পুটিনে এই তিনিটা এপ্লিকেশ্যন বেন কৰি পেলাইছে। তাৰ পাছতেই এতিয়া আমাৰ ভাৰততো হোৱাটছআপ বেন কৰাৰ কথা ওলাই পৰিছে। তো কিয় বেন কৰিব সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। হোৱাটছআপৰ ফালৰ পৰা 2021 চনত এটা কথা উল্লেখ কৰিছিলে যে এতিয়াৰে পৰা হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ ডাটা আমি ব্যৱহাৰ কৰিম। এই কথা মেটাই উল্লেখ কৰিছিলে যে আমি হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ ডাটা ব্যৱহাৰ কৰিম তেওঁলোকক এডভাৰটাইজমেণ্ট দেখাবৰ কাৰণে। আজিকালি ফেচবুকৰ পৰা পইচা উপাৰ্জন কৰিব পৰা যায়। ফেচবুকে পইচা আমাক কিয় দিয়ে? যেতিয়া নেকি আমি প্ৰস্তুত কৰা ভিডিঅ' এটা কোনো এজন ব্যক্তিয়ে চাব, তেখেতে আমাৰ ভিডিঅ'টো চাওঁতে ভিডিঅ'টোৰ মাজতে এডভাৰটাইজ দেখা পাব আৰু সেই এডভাৰটাইজটোৰ বাবতেই আমাক পইচা দিয়ে ফেচবুকে। এতিয়া সেই ব্যক্তিজনক যে এডভাৰটাইজ দেখায় ফেচবুকে, তো এডভাৰটাইজটো এনেই যি টি দেখাই নিদিয়ে। তেখেতে ফেচবুকত, হোৱাটছআপত কি কথা পাতিছে, কাক কি লিংক শ্বেয়াৰ কৰিছে, এই বস্তুবিলাকৰ ওপৰত ডিপেণ্ড কৰি তেখেতক এডভাৰটাইজ দেখায়। তেখেতে যেনিবা কোনো এজন ব্যক্তিৰ লগত কথা পাতিছে যে মই এটা আইফোন ক্ৰয় কৰিম, তেতিয়া সেই ব্যক্তিজনক আইফোনৰ এডভাৰটাইজমেণ্ট দেখাবলৈ আৰম্ভ কৰি দিব, যাতে সেই ব্যক্তিজনে আইফোনটো ক্ৰয় কৰে। এইটোৱে হৈছে ফেচবুক, ইনষ্টাগ্ৰাম, গুগল এইবিলাকৰ এইটোৱে হৈছে এটা পদ্ধতি। এতিয়া হোৱাটছআপে কৈছে যে মানুহৰ ডাটাবিলাক আমি ব্যৱহাৰ কৰিম যাতে তেওঁলোকৰ ডাটাবিলাক ব্যৱহাৰ কৰি তেওঁলোকক আমি এডভাৰটাইজমেণ্ট দেখাব পাৰোঁ। এতিয়া আমাৰ ভাৰতবৰ্ষত সেই বস্তুটো মানি লোৱা নাই। ভাৰতৰ সুপ্ৰিম কোৰ্টে কৈছে যে এইটো কোনো পধ্যেই নহ'ব, এইটো কোনো পধ্যেই নহ'ব, তোমালোকে এনেধৰণৰ কৰিব নোৱাৰিবা। এতিয়া হোৱাটছআপে কৈছে যে আমি মানুহৰ ডাটাসমূহ ডাইৰেক্টলি ব্যৱহাৰ নকৰোঁ, আপোনালোকৰ পৰা পাৰ্মিশ্যন লৈহে আমি ডাটাসমূহ ব্যৱহাৰ কৰিম। এতিয়া সুপ্ৰিম কোৰ্টে কৈছে যে সৰ্বসাধাৰণ এজন খেতি কৰা মানুহেও হোৱাটছআপ ব্যৱহাৰ কৰে। তো আপোনালোকে কি টাৰ্ম এণ্ড কণ্ডিশ্যন বান্ধি দিছে সেইবিলাক সেই মানুহজনে পঢ়ি এগ্ৰি ডিছএগ্ৰি কেনেকৈ কৰিব? গতিকে সেইটো কোনো পধ্যেই হ'ব নোৱাৰে। তোমালোকে যদি ভাৰতত ব্যৱসায় কৰিব বিচাৰা তেনেহ'লে এই পলিচিবিলাক আঁতৰাব লাগিব। যদি এই পলিচিবিলাক আঁতৰাই নিদিয়া তেনেহ'লে হোৱাটছআপটো বন্ধ কৰি দিম আমি ভাৰতবৰ্ষৰ পৰা। আৰু তাৰ পূৰ্বে তোমালোকে স্পষ্ট কৰিব লাগিব যে কোনটো ডাটা তোমালোকে মানুহৰ পৰা ল'বা, যাতে সুপ্ৰিম কোৰ্টে সেইটো নিৰ্ধাৰিত কৰিব পাৰে যে এই ডাটাটো মানে লাগতিয়াল নে অলাগতিয়াল। তো এই বস্তুটো এতিয়া হোৱাটছআপক নিৰ্দেশনা প্ৰদান কৰি দিছে আৰু হোৱাটছআপে যদি পূৰা ক্লিয়াৰিফাই নকৰে তেনেহ'লে হোৱাটছআপ টাটা বাই বাই ভাৰতৰ পৰা, হোৱাটছআপ বেন হৈ যাব। এইটো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা নিৰ্দেশনা আহিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি হোৱাটছআপ ব্যৱহাৰ কৰে তেনেহ'লে হোৱাটছআপে যদি এই নিয়মকেইটা মানি নলয় তেনেহ'লে হোৱাটছআপ ব্যৱহাৰ কৰিব নোৱাৰিব আৰু হোৱাটছআপ টাটা বাই বাই হ'ব। আৰু যি কি নহওক, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰটো জানি কেনে পাৰে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।